নমস্কাৰ সকলোকে একবাৰ গুড মৰ্নিং আমাৰ কাংকান ধেমাজি পৰিয়ালৰ পৰা এইটো হৈছে পিয়ননি খুবেই ধুনীয়া যোৰা আৰু আজি আমাৰ কাংকান ধেমাজি পৰিয়ালে আমি দোকানতে হৰাই যেটো ভাদ মাহৰ হৰাই আমি দোকানতে দিয়া প্ৰতি বছৰে ব্যৱস্থা কৰোঁ কিয়নো আমাৰ দোকানখনে নামঘৰ দোকানখনে মন্দিৰ হৈ পৰিছে আৰু নামঘৰ যাব লাগে কিন্তু সময় নোপোৱাৰ নিচিনা হয় ৰাতি 7টা বাজেকে নামঘৰ যোৱা সময় নহয়গে সেইটো কাৰণে আমাৰ গোটেইকেইজনী আমি মিলি ভাবিলোঁ যে আমি হৰাইখন ইয়াতে তৈয়াৰী কৰোঁ সেইকাৰণে আমাৰ গোটেইকেইজনী আজি অলপ সোনকালে আহিছে আৰু হৰাইৰ কাৰণে ৰেডি কৰি আছে এইযোৰ হৈছে পদ্মিনী কেঁচাপাত বোৱা আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3600 টকা ক্ৰেডিট হৈ থাকিব 3600 টকা আৰু এইযোৰ যে খুব ধুনীয়া পিংকৰ এইযোৰ ল'ব পাৰিব 3600 টকা ক্ৰেডিট হৈ থাকিব 3600 টকা ক্ৰেডিট হৈ থাকিব এইযোৰ হৈছে 3600 টকা ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনী কেঁচাপাত বোৱা ধুনীয়া আৰু ছফ্ট আছে পিন্ধিবলৈ কাৰণে ভাল পাব আচলতে আৰু কমফৰ্টেবল কাপোৰহে আমি বেছিকৈ পিন্ধি ভাল পাওঁ এইযোৰ হৈছে খুব ধুনীয়া চাব পাৰে 3600 টকা এইফালে হৈছে মেখেলাখন এইফালে চব ধুনীয়া হোৱা নাই আছে নহয় আৰু এইফালে হৈছে মেখেলাখন আৰু এইযোৰ দিয়া আকৌ 3600 টকা কাপোৰ শেষ হ'ব আৰু বোলে আমি ৰেডি হৈ থাকিবলগীয়া হয় কিয়নো পুলিচৰ সময়টো বেছি সময় নাথাকে এইটো হৈছে 3600 টকা পদ্মিনী কেঁচাপাত